ভিতৰ প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাই এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো। হিন্দু ধৰ্ম গ্ৰহণ কৰি নাম সলনি কৰিলে হাফিজ আৰু ৰিজৱানাই। আজিৰ পৰা দুয়োৰে হ'ব নতুন পৰিচয়, নতুন নাম। হাফিজ আলীৰ নাম হ'ব আজিৰে পৰা ৰাহুল বড়ো, আনহাতে ৰিজৱানাৰ নাম সলনি হ'ব আজিৰে পৰা নতুন নাম হ'ব ৰিজৱানাৰ ভূমিকা বড়ো। আমি লৈ আহিছো এই মুহূৰ্তত এই বিশেষ খবৰ। ধৰ্ম সলনি কৰিলে হাফিজ আৰু ৰিজৱানাই। খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ পৰিয়ালে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। হিন্দু ধৰ্মৰ ৰীতি নীতিৰ প্ৰতি আকৃষ্ট হৈ গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। সম্পূৰ্ণ ৰীতি নীতি পালন কৰি গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। হিন্দু ধৰ্মৰ বৈদিক পণ্ডিতসকলৰ সন্মুখত হিন্দু ধৰ্ম গ্ৰহণ কৰিছে সম্পূৰ্ণ বৈদিক ৰীতি নিয়মেৰে। হিন্দু ধৰ্ম গ্ৰহণ হাফিজ আলী আৰু ৰিজৱানা বেগমৰ। হাফিজ আলী আৰু ৰিজৱানা বেগম হ'লগৈ ৰাহুল বড়ো আৰু ভূমিকা বড়ো। নাম সলনি কৰি আজিৰে পৰা দুয়ো নতুন জীৱন আৰু নতুন পৰিচয়। সোণাপুৰৰ কচুতলিৰ বাসিন্দা দুয়োজন। আমি উল্লেখ কৰিব লাগিব যে কচুতলিৰ শেহতীয়াকৈ বৃহৎ এক আন্দোলনেৰে উচ্ছেদ অভিযান চলিছিল। হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈ হিন্দু ধৰ্মৰ গ্ৰহণৰ আগ্ৰহ প্ৰকাশ কৰে হাফিজ আৰু ৰিজৱানাই। দুটা মাহে ইছলাম সমাজৰ সৈতে সম্পৰ্ক ছেদ কৰি নিজ বাসগৃহৰ পৰা আঁতৰি আছিল দুয়োজন। হৰে কৃষ্ণ মন্দিৰত বৈদিক পৰম্পৰা অনুসৰি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে হাফিজ ৰিজৱানাই। আজিৰ দিনটোৰ এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। বিশ্ব হিন্দু পৰিষদ, বজৰং দল, RSSৰ ডিমৰীয়া উদ্যোগত আয়োজন হৈছে এই ধৰ্ম সলনিৰ অনুষ্ঠান আৰু আজিৰ অনুষ্ঠানটোতে আনুষ্ঠানিকভাৱে তেওঁলোকে বৈদিক ৰীতি নিয়মৰ জৰিয়তে সলনি কৰে তেওঁলোকৰ ধৰ্ম। আমি লৈ আহিছোঁ এই মুহূৰ্তত সেই বিশেষ খবৰটো। হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ যুৱক আছিল হাফিজ আলী আৰু হাফিজ আলীয়ে কিছুদিনৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল ৰিজৱানা বেগমৰ সৈতে। ৰিজৱানা বেগম আৰু হাফিজ আলীয়ে কিন্তু আজিৰ দিনটোত এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। আজিৰ দিনটোৰ সিদ্ধান্ত নহয়, প্ৰকৃততে দুমাহ পূৰ্বেই তেওঁলোকে সেই সিদ্ধান্ত গ্ৰহণ কৰিছিল, যাৰ বাবে দুমাহ ধৰি তেওঁলোকে পৰিয়ালৰ আত্মীয় স্বজনৰ পৰা, তেওঁলোকৰ পিতৃ মাতৃৰ পৰা বা পৰিয়ালৰ সম্পৰ্কীয় প্ৰতিগৰাকী লোকৰ পৰা আঁতৰত আছিল। তেওঁলোকৰ বাসগৃহৰ পৰা আঁতৰি আছিল, পৰিয়ালৰ সকলো লোকৰ পৰা তেওঁলোক আঁতৰি আছিল। তেওঁলোকে সকলোৰে পৰা আঁতৰি নিজাকৈ সুকীয়াকৈ তেওঁলোকে জীৱন পৰিচালনা কৰিবলৈ বিচাৰিছিল, সুকীয়াকৈ তেওঁলোকৰ নিজৰ নাম পৰিচয় গঢ়ি তুলিবলৈ বিচাৰিছিল। আৰু যাৰ বাবে দুমাহ ধৰি তেওঁলোকে সকলোৰে পৰা আঁতৰি আছিল, সম্পৰ্ক ছেদ কৰি তেওঁলোকে নিজাকৈ অকলশৰীয়াকৈ বসবাস কৰি আছিল। ডিমৰীয়াৰ সোণাপুৰৰ কচুতলিৰ বাসিন্দাই দুয়োজন, আৰু দুয়োজনে আজিৰ দিনটোত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি অৱশেষত হিন্দু ধৰ্ম গ্ৰহণ কৰিলে। আজিৰে পৰা দুয়োৰে নাম সলনি হৈ সুকীয়া পৰিচয় হ'ল। হাফিজ আলীৰ আজিৰে পৰা নতুন নাম ৰাহুল বড়ো আৰু ৰিজৱানা বেগমৰ আজিৰে পৰা নতুন নাম হ'ল ভূমিকা বড়ো। সোণাপুৰৰ কচুতলিৰ বাসিন্দা আছিল, খিলঞ্জীয়া মুছলমান সম্প্ৰদায়ৰ পুত্ৰ বোৱাৰী আছিল দুয়ো, আৰু দুয়ো খিলঞ্জীয়া মুছলমান সম্প্ৰদায় ত্যাগ কৰি, এতিয়া মুছলমান ধৰ্ম ত্যাগ কৰি, ইছলাম ধৰ্ম ত্যাগ কৰি তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। সম্পূৰ্ণ বৈদিক ৰীতি নিয়মেৰে হিন্দু ধৰ্মৰ জ্যেষ্ঠ ব্যক্তিসকল উপস্থিত আছিল, জ্যেষ্ঠ ধৰ্মৰ প্ৰচাৰক উপস্থিত আছিল আৰু তেওঁলোকৰ উপস্থিতিতে আজি এই হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল, হিন্দু ধৰ্মৰ প্ৰতি আকৃষ্ট হৈছিল, হিন্দু ধৰ্মৰ প্ৰতিটো ৰীতি নীতিৰ প্ৰতি, আচাৰ ব্যৱহাৰৰ প্ৰতি তেওঁলোকে আকৃষ্ট হৈ হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ ওলাই আহিছিল। আৰু হাফিজ ৰিজৱানাই আজি সেই তেওঁলোকৰ আগ্ৰহ প্ৰকাশেৰে আজি হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। দুটা মাহে ইছলাম সমাজৰ সৈতে সম্পৰ্ক ছেদ কৰি নিজ বাসগৃহৰ পৰা নিজৰ সম্পৰ্কীয় সকলো ব্যক্তিৰ পৰা আঁতৰি আজি দুয়োজনে বৈদিক পৰম্পৰাৰে হৰে কৃষ্ণ মন্দিৰত হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। বিশ্ব হিন্দু পৰিষদৰ নেতা বজৰং দল RSSৰ ডিমৰীয়াৰ উদ্যোগত আয়োজিত এই বিশেষ এক কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকে হিন্দু ধৰ্ম গ্ৰহণ কৰিছে। সম্পূৰ্ণৰূপে তেওঁলোকৰ পূৰ্বৰ ধৰ্ম সম্পূৰ্ণৰূপে ত্যাগ কৰি, ইছলাম ধৰ্ম ত্যাগ কৰি তেওঁলোকে নতুনকৈ নিজক প্ৰতিষ্ঠা কৰিবলৈ, নিজক পৰিচয় দাঙি ধৰিবলৈ ওলাই আহিছে হিন্দু ধৰ্ম গ্ৰহণ কৰি। তেওঁ মোৰ সৈতে যোগাযোগ কৰিছিল যে তেওঁ হিন্দু ধৰ্মৰ প্ৰতি বহুদিন তেওঁ বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগত তেওঁ জড়িত হৈ আছিল। বিজেপিৰ কৰ্মকৰ্তাসকলৰ লগত জড়িত হোৱাৰ ফলত তেওঁলোকে যিটো হিন্দু ধৰ্মৰ সংস্কাৰ সহজ বা মানুহবিলাক সহজ সৰল, তেওঁলোকৰ নীতি আদৰ্শবিলাক সকলো দিশে তেওঁ মোহিত হৈছিল, আমাৰ সৈতে যোগাযোগ কৰিছিল আৰু স্বইচ্ছাৰে তেওঁ হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰাত আমি যে বাৰম্বাৰ সুধিছিলোঁ যিহেতু ইয়াৰ কাৰণে কিবা অসুবিধা হ'ব নেকি, পৰিয়ালৰ অসুবিধা হ'ব নেকি। তেওঁ ক'লে যে মোৰ কোনো অসুবিধা নহ'ব, মই হিন্দু ধৰ্ম গ্ৰহণ কৰাত মোৰ কোনো আপত্তি নাই। সেই অনুপাতে যোৱা মাহৰ অক্টোবৰৰ 23 তাৰিখে তেওঁক মই কোৰ্টলৈ নিলোঁ। কোৰ্টত নি পেলাই কোৰ্টৰ আইনীগত গোটেই কামখিনি তেওঁলোকৰ স্বইচ্ছাৰ মতে কৰা হ'ল। তাৰপিছত দুমাহ বিৰতিৰ পিছত আজি মন্দিৰৰ যি কাৰ্যসূচী আমি সমাপন কৰিবলৈ
আপোনালোকে চব সকলো দৃশ্যমান হৈছে, সেইখিনি আমি আগবঢ়াবলৈ যি চেষ্টা এটা কৰি আছোঁ। হয়, আপোনালোকে গমে পাইছে আজি সোণাপুৰবাসী অঞ্চলৰ কাৰণে বা ডিমৰীয়া অঞ্চলৰ কাৰণে এটা গৌৰৱৰ দিন, এটা ভাল দিন। কিছুদিনত যি হাফিচালি কৌশলী যিজন ল'ৰা হাফিচালি, তেখেতে আইনী প্ৰক্ৰিয়াৰে মানে সনাতনী হিন্দু সংস্কৃতিলৈ তেওঁ প্ৰত্যাৱৰ্তন হৈছে। তেওঁ ঘৰুৱা কিছু অসুবিধা আছে, ঘৰৰ অসুবিধাৰ কাৰণে তেনেকৈ হৈছে। আমি তেখেতক কোনো জবৰদস্তি কৰা নাই বা কোনো কৰা নাছিলোঁ। আইনী প্ৰক্ৰিয়াৰে এফিডেভিট কৰি আজি আমাৰ যি সনাতনী প্ৰক্ৰিয়া আছে, আমাৰ হোম যজ্ঞৰে বা চুলি খুৰাই যিখিনি কৰি আছে আপুনি দেখা পাইছে এই দীঘাও নদী পাৰত, গতিকে সেই প্ৰক্ৰিয়াখিনি আমাৰ চলি আছে। এতিয়া তেখেতে নিজৰ কিছুমান ব্যক্তিগত অসুবিধাৰ কাৰণে বা ৰাইজৰ মাজত কিছু অসুবিধাৰ কাৰণেহে তেখেতে আজি হিন্দু ধৰ্মলৈ প্ৰত্যাৱৰ্তন হৈছে। এটা গুৰুত্বপূৰ্ণ কথা, তেখেতৰ যিজনী অৰ্ধাংগিনীটো আমাৰ সনাতনী সংস্কৃতিৰ খিলঞ্জীয়া জনগোষ্ঠীৰ আছিল। তেখেতক বিয়া কৰাৰ পিছত তেখেতক ঘৰুৱা পিছত প্ৰব্লেম আছে। প্ৰব্লেম হোৱাৰ পিছত যি হওক আজি কামখিনি সুকলমে চলি আছে, আপোনালোকে দেখা পাইছে। আপোনালোকে এটা ডাঙৰ প্ৰশ্ন কৰিছে যে খ্ৰীষ্টান অঞ্চল, আপুনি সোণাপুৰ অঞ্চলৰ যিটো নটাপ বুলি কয়, নটাপ গাঁও পঞ্চায়তৰ অন্তৰ্গত বান্দৰগোগ মাৰকাং, তাত আপুনি যাওক, আজি শটা তাত মানে গীৰ্জা গঢ়ি উঠিছে। মেঘালয়ৰ লোকসকল সেইফালে আহি তেওঁলোকৰ বিভিন্ন প্ৰলোভনেৰে হওক বা বিভিন্ন কিবাৰে হওক তেওঁলোকৰ মানে খ্ৰীষ্টান ধৰ্মলৈ প্ৰত্যাৱৰ্তন কৰি আছে। গতিকে বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই এই ক্ষেত্ৰত আমি গ্ৰাছ লেভেলত কাম কৰি আছোঁ। আমাৰ লগত আমি কাকো জোৰ জবৰদস্তি কৰা নাই দেই, আপোনালোকক এটা ভুল ভাঙি দিওঁ, আমি কাকো জোৰ জবৰদস্তি কৰি বা হেৰি নকৰোঁ। তেওঁলোকে আমাৰ লগত যোগাযোগ কৰাৰ পিছত আমি সেইমতে কামখিনি সুচাৰুৰূপে কৰি তেওঁলোকক হিন্দু সংস্কৃতিলৈ, সনাতনী সংস্কৃতিলৈ পুনৰবাৰ তেওঁলোকক আমি ঘৰ বাপচি কৰোঁ। এইটো ঘৰ বাপচি কৰা বুলি কয়। হয়, কচুতলিত যেতিয়া উচ্ছেদ অভিযান চলিছিল, তাৰপিছত এবাৰ আমি পোনপ্ৰথমবাৰৰ বাবে তাত লক্ষী পূজা আয়োজনৰ সিদ্ধান্ত লৈছিলোঁ। লক্ষী পূজা যেতিয়া চলি আছিল সেই সময়তে এই পৰিয়ালটো আমাৰ ওচৰ চাপিছিল। তেওঁলোকে হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল আৰু তেওঁলোকে হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। তাৰ পিছৰ পৰ্যায়ত প্ৰায় 2 মাহত তেওঁলোকৰ এই যিখিনি আইনী প্ৰক্ৰিয়া আছিল, সেই আইনী প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ হ'ল। বিশ্ব হিন্দু পৰিষদৰ ডিমৰীয়া প্ৰখণ্ড বজৰং দল আৰু আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ডিমৰীয়াৰ যিখিনি কৰ্মকৰ্তা আছে, তেওঁলোকে এই আইনী প্ৰক্ৰিয়াখিনি সম্পূৰ্ণ কৰিলে। আৰু তাৰপিছত আজি আনুষ্ঠানিকভাৱে তেওঁলোকে বৈদিক পৰম্পৰা অনুসৰি, বৈদিক ৰীতি নীতিৰে তেওঁলোকক আজি এই নদীৰ পাৰত, দীঘাও নদীৰ পাৰত তেওঁলোকৰ মুণ্ডন প্ৰক্ৰিয়া